আৰু নলাত উটি গ'ল শিশু এই খবৰ আমি পোৱাৰ ভাগৰ পৰা জনাই গৈছো জলমগ্ন মহানগৰীত এনেকুৱা দুটাকৈ ঘটনা সংঘটিত হৈছে এটা হৈছে এটি কণমানি শিশুৰ মৃত্যু হৈছে এটা হৈছে মাতৃ আৰু পুত্ৰৰ মৃত্যু হৈছে আমি পুনৰ এবাৰ এইখিনিতে ক'ব ওলাইছো এই কণমানি শিশুটি যাৰ নাম হৈছে অবিনাশ সৰকাৰ বয়স হৈছে 8 বছৰ উন্মুক্ত নলাত উটি গ'ল কণমানি গৰাকী নলাত উটি গ'ল 8 বছৰীয়া অবিনাশ সৰকাৰ ঘটনাটো আছিল জ্যোতিনগৰত গণেশ মন্দিৰৰ সমীপত ঘটনাটো সংঘটিত হৈছে পিতৃৰ সৈতে তেওঁলোকে ঘৰলৈ গৈ আছিল তেওঁলোকে পিতৃৰ যেহেতু গেৰেজ আছে সেই গেৰেজৰ পৰা কণমানিটি পিতৃৰ সৈতে আছিল আৰু তেওঁ দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত আছিল পিতৃৰ সৈতে আৰু সম্পৰ্কীয় ভাতৃৰ সৈতে তেওঁ গৈ আছিল আৰু সেই সময়ছোৱাতে স্কুটাৰখন দুৰ্ঘটনাত পতিত হয় দুৰ্ঘটনা মানে অৰ্থাৎ পিছলি পৰাৰ ফলতে যেহেতু পথ এঢলীয়া আছিল পিছল আছিল বৰষুণ বহুত বেছি গতিকে তেনেকুৱা সময়ত যেতিয়া পিছলি পৰে তেওঁ সৰুকি পানীত অৰ্থাৎ নলাটোত পৰি যায় নলাটোত পৰি যোৱাৰ লগে লগে উঠি যায় তাৰ পাছৰ অৱস্থা এনেকুৱা হৈছে এতিয়া এছডিআৰএফে উদ্ধাৰ অভিযান চলাই আছে আজি ৰাতিপুৱা অৰ্থাৎ পুৱতি নিশালৈকে উদ্ধাৰ অভিযান চলাই এতিয়ালৈকে কোনো ধৰণৰ সুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই এতিয়াও তাত উদ্ধাৰ অভিযান চলি আছে ঘটনাস্থলীত কিছু আৰক্ষীয়ে অজুহাত দেখুৱাই পলমকৈ উপস্থিত হৈছে কিন্তু ঘটনাস্থলী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে সাংসদ বিজুলী কলিতা মেধিয়ে ঘটনাস্থলীৰ পৰাই তেওঁ জিলা আয়ুক্তক ফোন কৰি উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কৰাৰো নিৰ্দেশ দিছে আৰু বিজুলী কলিতা মেধিয়ে এয়া আমি দেখুৱাইছো তেওঁ সেই স্থানলৈ যায় সেই নলাটো তেওঁ চায় আৰু লগতে আমি এটা কৈছো যে যেহেতু এতিয়া সেই নলাটো চোৱা বা তেনেকুৱা কথাবোৰৰ বাহিৰে আৰু উপায় নাই আৰু এই নলাটো গৈ তাত যেহেতু কালি ৰাতি পানী বহুত আছিল আজি পানী নাই আৰু কেনেকৈ সৰকি যাব পাৰে কোনফালেদি যাব পাৰে তাৰ ওপৰত ভিত্তি কৰি আচলতে অভিযান চলাই থকা হৈছে বুলি ইতিমধ্যে কোৱা হৈছে কিছু পলমকৈ আৰক্ষী আজি উপস্থিত হয় ইয়াত উপস্থিত হোৱাতকৈ আচলতে ক'ত গৈ পেলাই নলাটো পৰিছেগৈ বা তাত যোৱা পানী ক'ত পৰিবগৈ পাৰে সেইসমূহ ঠাই এতিয়া এছডিআৰএফে অভিযান চলাই আছে তাৰ মাজতে বিজুলী কলিতা মেধিয়ে সাংসদগৰাকী উপস্থিত হৈছে তেওঁ নিজেও ফোন কৰিছে জিলা আয়ুক্তগৰাকীলৈ আৰু আজিৰ দিনটোত নলাটো কিন্তু চফা হৈ আছে তাত পানী কম হৈ আছে কিন্তু কালি যেতিয়া ঘটনাটো ঘটিছিল তেতিয়া সেয়া তাত যে এটা নলা আছে সেয়া এনকে অনুমান কৰিব নোৱাৰি কিন্তু যেহেতু এঢলীয়াৰ পথ এইটো গতিকে পিছলেই আছিলে আৰু সেই সময়ছোৱাতে ঘটনাটো সংঘটিত হ'ল এতিয়া তাত আৰু এটা কথা আছে যে পিতৃ পুত্ৰ আৰু ভতিজাক যাব লাগিছিলে অন্য এটা পথৰে কিন্তু তেওঁলোকে সেই পথটোত পানী হোৱাৰ বাবে তেওঁলোকে এই পথৰে আহিছিলে আৰু এই পথতে পিছলি পৰি এই ঘটনাটো সংঘটিত হ'ল প্ৰিয়ব্ৰত সৈতে সংযুক্ত হৈছো প্ৰিয়ব্ৰত আপুনি পোৱাৰ ভাগৰ পৰা তাত আছে এতিয়ালৈকে কিমানখিনি আপডেট খবৰ আছে আপোনাৰ হাতত বৰ্তমান সময়ত মই উপস্থিত আছো এছডিআৰএফ বাহিনী আৰু আৰক্ষী বাহিনীয়ে য'ত উদ্ধাৰ অভিযান চলাই আছে সেই স্থানত উপস্থিত আছো বৰ্তমান সময়ত আমি অনুৰাধাৰ পৰা পোনপটীয়া দৃশ্য দেখুৱাই আছো এনেদৰে যি সাধাৰণ ৰাইজ আছে সাধাৰণ ৰাইজো উৎকণ্ঠিত হৈ পৰিছে যে কেনেদৰে অৱস্থাত আছে বৰ্তমান শিশুটো ক'ত উদ্ধাৰ কৰা হ'ব আৰু তাৰ সমান্তৰালকৈ এছডিআৰএফ আৰু আৰক্ষী বাহিনীয়ে বৰ্তমান সময়ত অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে আৰু যথেষ্ট লোকৰ সমাগম হৈছে আৰু কিছু সময় পূৰ্বে আমি দেখিবলৈ পাইছিলোঁ যে গুৱাহাটী সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে উপস্থিত হৈছিল আৰু যি অংশত আচলতে ঘটনাটো সংঘটিত হৈছিল বিজুলী কলিতা মেধিয়ে সমগ্ৰ অঞ্চলটো পৰিদৰ্শন কৰিছিল চাইছিল আৰু লগে লগে তেওঁ জিলা আয়ুক্তক এটা নিৰ্দেশনা প্ৰদান কৰিছিল যে অতি ক্ষীপ্ৰ গতিৰে সমগ্ৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিব লাগে যিহেতু এজন শিশুৰ কথা 8 বছৰীয়া শিশু এজন কালি নিশা ভাগত এনে এটা ঘটনা সংঘটিত হ'ল গতিকেলৈ বৰ্তমান সময়ত অতি তীব্ৰভাৱে আচলতে গোটেই অভিযানটো আগবঢ়াই নিয়া দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়ত আমি পৰিৱেশ দেখুৱাই আছো যে যিসমূহ আত্মীয় আছে যিসকল তেওঁলোকৰ আত্মীয় আছিলে মাকে হওক দেউতাক বা আন পৰিয়ালৰ লোকসকল অত্যন্ত মৰ্মাহত হৈ উঠা দেখিবলৈ পোৱা গৈছে আৰু ভাগি পৰিছে শোকত এক প্ৰকাৰ ভাগি পৰিছে বুলি ক'ব লাগিব আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যি অংশত দুৰ্ঘটনাটো সংঘটিত হৈছিল দুৰ্ঘটনা সংঘটিত হোৱাৰ নলাটোৰ পৰা আহি বামুণী মৈদামৰ অনুৰাধাৰ ওচৰত এটা নলা সংযোগ হৈছে আৰু সেই স্থানতেই শিশুটি আহিছে নেকি সেই স্থানতেই আচলতে শিশুটি উদ্ধাৰ কৰিব পৰা হ'ব নেকি তাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সময়ত এই স্থানত চলাই থকা হৈছে আচলতে আৰু এইটো গলি যদি নলা যদি আমি দেখুৱাব পাৰোঁ এইফালে আচলতে বৰ্তমান সময়ত এছডিআৰএফৰ বাহিনীৰ লোকসকল গৈছে আৰু অভিযান চলাইছে এক প্ৰকাৰ শিশুটি তাত ক'ৰবাত আছে নেকি বা ইয়াত যিসমূহ জাবৰ জোঁথৰ আছে জাবৰ জোঁথৰসমূহ খুচৰি চোৱা হৈছে বিচাৰিবলৈ চেষ্টা কৰা হৈছে আৰু লগতে আমি দৃশ্যাংশ দেখুৱাইছোঁ যে কেনেধৰণৰ এক জনসমাগম আৰু যদি মোৰ পাছফালে ঠিক দেখুৱাব পাৰোঁ তেন্তে এটা পেট্ৰল পাম্প দেখুৱাব পাৰিম হয়তো আৰু পেট্ৰল পাম্পৰ সমীপতেই যিজন দেউতাক আছিল হৰিলাল যি চৰকাৰ আছিল হৰিলাল চৰকাৰৰ এখন দোকান আছে গেৰেজৰ দোকান আছে আৰু সেই গেৰেজলৈকে তেওঁ গেৰেজৰ পৰাই গৈছিল নিশা সময়ত আৰু যিহেতু যথেষ্ট পানী হৈ পৰিছিল
ভিজুৱেল দেখাই থাকক প্ৰিয়ব্ৰত ভিজুৱেল দেখাই থাকক আমি এই মুহূৰ্তত সাংসদগৰাকীয়ে কি কৈছিলে সেইখিনি সময় তাত উপস্থিত হৈ সেয়া এবাৰ শুনাই ল'ব বিচাৰিম এটা অনুৰোধ ৰাতি পুলিচ প্ৰশাসন আহিছে এতিয়া প্ৰশাসন আহিছে চাইছে গাড়ীত বহি আছে অলপ ঘূৰা ঘূৰি কৰিছে NDRF ফোন কৰা হৈছে 2 ঘণ্টা পিছত আহিছে আচ্ছা ৰাতি ইহঁতে আমাৰ লগত এই ট্ৰেইনত এনেকা হেৰি কৰি কৰি চাইছে চোৱাৰ পিছত আমিও চাইছো নামি চাইছো পোৱা নাই 3টা 3:30 বজাত NDRF নাই পুলিচো নাই এইটো ইহঁতৰ দায়িত্ব হয়নে নহয় মই এইটোৱে অনুৰোধ কৰিম দায়িত্ব হয়নে নহয় আমি ভুক্তভোগী সেই ৰোডত যাই কান্দি আছো একটা মানুহ আমাক যে অলপ সাপোৰ্ট দিব অলপ সহায় কৰিব এটা মানুহ নাই 2-এজনক কৈ এওঁলোকৰ নাম্বাৰ লৈ তাৰপিছত মাতিছো মাতাৰ পিছত বস্তুটো আহিছে মোৰ ল'ৰাক থানাত পঠাইছো চানমাৰী থানাত যা কি হ'ল পুলিচ বিলাকে কি কয় উচি নাই এতিয়া নহ'ব এইটো কথা নেকি তাৰ পিছত মোৰ ল'ৰাৰ লগত হেল্ল' নমস্কাৰ শুনক না মই এই কালি যে আপোনাৰ সেই জ্যোতিনগৰ অঞ্চলত যে ড্ৰেইনত ল'ৰাটো যে উঠি গ'ল সেই অঞ্চলতে আছোঁ বুজিছে তো কালি SDRF আহিছিলে কালি কিন্তু মানে কি হ'ল ৰাতি অকণমান চাপ্লাই গুচি গ'ল তো এতিয়ালৈকেতো মানে পোৱা নাই গতিকে এতিয়াতো নাই কিন্তু এতিয়া টিম নাই মই যেতিয়া আহিছোঁ স্পটতো ৰাতিপুৱাৰ পৰা টিম নাই দেখা গতিকে মানে অকণমান তৎপৰতাৰে ব্যৱস্থাটো ল'ব লাগে গতিকে কাৰণ মানে ৰাতিপুৱা এতিয়ালৈকে নাই এইটো বৰ বেয়া কথা আছে তাতে আছিল সেইটোতো বেলেগ কথা এইটো বেলেগ বানত য'ত মানে ধৰক এনেকুৱা ধৰণৰ ইনচিডেণ্ট হৈছে বিচাৰিব লাগিব গতিকে একদম সেইটো ইমিডিয়েট পঠিয়াব হ'ব চাওকচোন কালি ৰাতিৰ ঘটনা এতিয়া পঠাব ৰাতিটো আহিছে ন আহি পেলাই যেতিয়া বিচাৰি পাব সেই টাইমত গুচি গ'ল চব গুচি গ'ল মোৰ নাতিবই টেলি স্কুলত লৈ যাওঁ দ্বিতীয় শ্ৰেণীত পঢ়ে ভৱানীপুৰ মহেন্দ্ৰ কন্দলী জাতীয় বিদ্যালয় দেউতাকো আছে কি হ'ব মই কেনেকৈ নিম কোন ল'ৰাক মই এতিয়া লৈ যাম ব্যৱস্থা ইতিমধ্যে বাইদেউ ক'লে বিভাগীয় কৰ্তৃপক্ষক গতিকে ব্যৱস্থা গ্ৰহণ কৰি প্ৰকৃতিৰ সবলতা আছিল এইটো তাক কোনেও বাধা দিব নোৱাৰে বাকীখিনি আমি যিখিনি পাৰোঁ বাইদেউ মই আপুনি যেতিয়া ইলেকশ্যনৰ আগতে আমাৰ ভৱানীপুৰ খুব দুখজনক ঘটনা আচলতে কাৰণ শিশু এটিৰ যিহেতু এতিয়ালৈকে নিৰুদ্দেশ হৈ আছে অতিকৈ দুখজনক ঘটনা আৰু আমি আশা কৰিম যে তেনেকুৱা ঘটনা যাতে ভৱিষ্যতে আৰু কেতিয়াও নঘটে কাৰো লগতে কিন্তু আমি চাইছোঁ গতিকে ৰাইজৰো তেওঁলোকেও বিচাৰিছে যে মানে তেনেকুৱা যাতে পৰিৱেশ পৰিস্থিতি নহওক তাৰ বাবে আমি কেনেধৰণৰ আমি ব্যৱস্থা ল'ব পাৰোঁ সেইটো আমি চিন্তা চৰ্চা কৰিছোঁ যাতে আমি ধৰক ৰাস্তাৰ লগতে যাতে ৰেলিঙৰ ব্যৱস্থা কৰিব পাৰোঁ যাতে গাড়ী মটৰসমূহ যাতে ড্ৰেইনৰ ফালে নাযায় তেনেকুৱা যাতে ব্যৱস্থা আমি ভৱিষ্যত দিনত আমি যাতে কৰিব পাৰোঁ তাৰ বাবে আমিও ডিপাৰ্টমেণ্টৰ লগত কথা বতৰা পাতিম আৰু ৰাইজৰ ফালৰ পৰাও তেনেকুৱা ধৰণৰ তেওঁলোকৰ ফালৰ পৰা মতামত এই আছিল সাংসদগৰাকী ভাষ্য আৰু এতিয়া যদি চোৱা যায় তেতিয়াহ'লে যেতিয়া পোহৰ হ'ল প্ৰিয়ব্ৰত
যেতিয়া নিশাটো তেওঁলোকে উদ্ধাৰ অভিযান চলাইছে হয় নিশা তেওঁলোকে ঘটনাস্থলীত উপস্থিত হৈছে ধুনীয়াকৈ উদ্ধাৰ অভিযান চলাইছে যেতিয়া পোহৰ হ'ল এই ককাকে কোৱাৰ দৰে যেতিয়া পাবৰ সময় হ'ল অৰ্থাৎ পোহৰ হোৱাৰ পিছত তেওঁলোকে সামৰি পেলালে উদ্ধাৰ অভিযান আৰু তাৰ পিছত আপুনি চাওক আপুনি যেতিয়া তাত উপস্থিত হৈছিলে সাংবাদিক যেতিয়া উপস্থিত হৈছিলে তেতিয়াই বহুত পলম হৈ গৈছিলে তাৰ পিছত যেতিয়া সাংসদগৰাকীয়ে ফোন কৰিলে তেতিয়ালৈ 11টা বাজি গ'ল যথেষ্ট পলম কৰিছে উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত এটা টিমে যদি ৰাতি কৰিছে এটা টিমে অন্তত ৰাতিপুৱাই আহিব লাগিছিলে এটা ঘটনা সংঘটিত হৈছে বহুত ঘটনা কালি দিনটোত সংঘটিত নাই হোৱা এটাই ঘটিছিল তাতো ইমান তৎপৰতা নেদেখুৱালে যিয়ে নহওক প্ৰিয়পদ আহিছোঁ আপোনাৰ ওচৰলৈ ভিজুৱেলছ দেখুৱাওক উদ্ধাৰ অভিযানৰ যিখিনি দৃশ্য সেয়া আৰু ভাষ্য সংগ্ৰহ কৰক আৰু আপুনি যেহেতু উল্লেখ কৰিছে যে যথেষ্ট পলম হৈ গ'ল হয় সঁচাকৈ কথাটো যোৱা নিশাটো তেওঁলোকৰ পৰিয়ালবৰ্গই নিজাববীয়াকৈ উদ্ধাৰ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে তেওঁলোকে চেষ্টা কৰিছিল যে শিশুটি ক'ৰবাত উদ্ধাৰ কৰিব পৰা হ'ব নেকি কিন্তু তেতিয়ালৈকে আৰক্ষী আৰু SDR বাহিনী কিন্তু ক'ৰবাত হেৰামাহি অভিযোগটো বৰ্তমান উত্থাপিত হৈছে তেওঁলোকৰ পৰিয়ালবৰ্গই উত্থাপন কৰিছে প্ৰয়োজনীয় যি লাইট ব্যৱস্থা আছিল লাইট ব্যৱস্থা নাছিল বুলি তেওঁলোকে জনাইছে আৰু ৰাতিপুৱা 3:30 বজামানত প্ৰায় তেওঁলোক গুচি গৈছিল বুলি কৈছে তাৰপিছত 5 বজালৈকে অভিযান চলিছিল কিন্তু তেওঁলোকৰ কেৱল মাত্ৰ পৰিয়ালৰ তৰফৰ পৰা তাৰ পিছতহে আসলতে যেতিয়া কথাবোৰ সংবাদ মাধ্যমে প্ৰচাৰ কৰিবলৈ ধৰিলে বা কথাবোৰ জনাজাত হ'ল দিনৰ পোহৰ হৈ আহিল তাৰ পিছতহে তৎপৰ হোৱা দেখিবলৈ পোৱা গ'ল সাংসদগৰাকী আহিল কাৰা নিৰ্দেশ প্ৰদান কৰিলে তাৰ পিছতে সংবাদ মাধ্যমত সম্প্ৰচাৰিত নোহোৱালৈকে ঘটনাটো কোনো ধৰণৰ আচলতে উপায় বিচাৰি যোৱাই নহয় গুৰুত্ব প্ৰদান নকৰে আপুনি চাওক এতিয়া ৰাতিপুৱা চাব যেতিয়া পোহৰ হ'ল পোহৰ হোৱালে ঠিক আছে তেওঁলোকো মানুহ SDRF অহা লোকসকলো মানুহ গতিকে তেওঁলোকে গুচি গৈছে তেওঁলোকৰ এটা ছেকেণ্ড টিম আহিব লাগিছিলে আৰক্ষীৰ এটা ছেকেণ্ড টিম আহিব লাগিছিলে কিন্তু তেওঁলোকে পোহৰ হওঁতে যিটো সময়ত উদ্ধাৰৰ ক্ষেত্ৰত তেওঁলোকৰে সহায় হ'লহেঁতেন সেইখিনি সময়ত তেওঁলোকে উদ্ধাৰ নকৰিলে এতিয়া যেতিয়া আৰক্ষীক বিচাৰি গ'ল আৰক্ষীয়ে ক'লে OC অহা নাই গতিকে আমি একো কৰিব নোৱাৰোঁ কিমান হেমাহি নিজৰ বুলি কোনো এটা ঘটনা তেওঁলোকে গ্ৰহণ নকৰে আকৌ কৈছে যে কালি যি মুখলধাৰ বৰষুণত এটা নিৰুদ্দেশ হোৱা এটা ঘটনাই সংঘটিত হৈছে 8 মাইলত গতিকে এইখিনিত চানমাৰী নিচিনা ঠাইত বাৰু এনেকুৱা হেমাহি হ'ব লাগেনে পোহৰ হোৱাৰ লগে লগে গুচি গ'ল তাৰপিছত আপোনাৰ 11 বজালৈকে কোনো কাৰো একো খবৰেই নাইকিয়া হ'ল আমি আকৌ আহিছোঁ আপোনাৰ ওচৰলৈ ভিজুৱেল চাম ভিজুৱেল দেখুৱাওক উদ্ধাৰ অভিযানৰ দৃশ্যসমূহ দেখুৱাওক আৰু তাত থকা লোকসকলৰ ভাষ্য তাৰ লগতে সংগতি ৰাখি এটা ৰাস্তা দেখুৱাবলৈ চেষ্টা কৰিছোঁ ৰাস্তা দেখুৱাম যদি গুৱাহাটীৰ বাহিৰৰ কোনো বাসিন্দাই চাই আছে তেন্তে তেওঁ বিশ্বাস নকৰিব যে গুৱাহাটী এইটো ৰাস্তা হয় আৰু এইটো গুৱাহাটীৰ ড্ৰেইন হয় বৰ্তমান সময়ত অতি পৰিত্যক্ত অৱস্থাত আছে এইটো ড্ৰেইন আৰু এইটো ৰাস্তা আৰু কিমান বিপদজনকভাৱে এই ড্ৰেইনটোৰ যিসমূহ লোহাৰসমূহ ওলাই আছে দেখিবলৈ পাইছে আৰু ৰাস্তাটো যদি বৰষুণ দিয়া হয় তেন্তে কেনেধৰণৰ পিছল হয়তো ইয়াত অহা যোৱা কৰা যিসকল ব্যক্তি আছে তেওঁলোকে ভালকৈ জানে যে কেনেকুৱা ধৰণৰ পিছল হৈ পৰে আৰু এই ৰাস্তাটোৱে নাযাওঁ বুলিয়ে কালিৰ দিনটোত সেইজন ব্যক্তিয়ে পাহাৰৰ ওপৰে সৰু গলিৰে যাওঁতে এনেধৰণৰ এটা ঘটনা সংঘটিত হ'বলৈ পালে গতিকে এই ৰাস্তাটো যে সমগ্ৰ ঘটনাটোৰ লগত এটা সম্বন্ধ আছে সেই কথা নিশ্চিত বিভিন্নজন নেতা নেত্ৰী আহিছে বৰ্তমান সময়ত আমি কংগ্ৰেছৰ নেত্ৰী ববিতা শৰ্মা আছে আমি তেওঁৰ পৰা ভাষ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম দেখিবলৈ পোৱা গ'ল এটা মৰ্মান্তিক ঘটনা এটা শোকজনক ঘটনা আৰু বহুতো অভিযোগ উত্থাপন হৈছে বৰ্তমান সময়ত যে আৰক্ষীৰ হেমাহি SDRF বাহিনী হেমাহি আৰু এনেধৰণৰ এটা ৰাস্তা তথা য'ত দুৰ্ঘটনা সংঘটিত হৈছে উন্মুক্ত অৱস্থাত আছে নলা কি ক'ব বৰষুণৰ কাল আৰম্ভ হোৱাৰ আগতে মই নিজে ফটো আপলোড কৰিছোঁ টুইটাৰত আপলোড কৰিছোঁ মই ইয়াৰ কাউন্সিলৰক দিছোঁ ইয়াৰ যিজন ফ্লাইঅভাৰৰ ইনচাৰ্জ তেওঁলৈ পঠিয়াইছোঁ মেয়ৰলৈও মই পঠিয়াইছোঁ এনেকুৱা ধৰণৰ এই যে নলাবিলাকত যে ফুটপাথবোৰ ভাঙি পেলাই নলাত যে গোটেই চিমেণ্টবোৰ পেলাই দিছে এইবোৰ এনেকুৱা কৰিব কমন চেন্স PWD ডিপাৰ্টমেণ্টৰ মানুহে এনেকুৱা কাম কৰে নলাত পেলাই দিছে যিহেতু তেওঁলোকৰ দায়িত্ব নহয় নলা চাফা কৰা সেইকাৰণে এনেকৈ পেলাব কোনে মনিটৰ কৰি আছে PWD এতিয়া স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইনচাৰ্জ তেওঁৰ ডিপাৰ্টমেণ্ট তেওঁ কাৰোবাক পঠাই দেখুৱাই চাইছেনে এইবিলাক কি কৰি আছে ফ্লাইঅভাৰ বনাইছে বনাওক আমাৰ কোনো আপত্তি নাই কিন্তু এনেকুৱা ধৰণৰ কাৰ্য কিয় কৰিছে তেওঁ কাৰোবাক পঠাব লাগিব এইবোৰ চাবলৈ কাৰণে তেওঁ জাষ্ট বনাবলৈ দিলেতো নহ'ব এনেকুৱা ধৰণৰ কামবিলাক হৈ আছে এইবিলাকৰ কোনো এটা ৰেছপন্স নাই ইমানে আপুনি নকওক কিয় কোনেও একো ৰেছপণ্ড নকৰে কাৰণ সাধাৰণ মানুহৰ জীৱনৰ কোনো মূল্য নাই এইটোৱে মানে আমি কি ক'ম এইটোৱে চৰকাৰে এইটোৱে মানুহক বুজাইছে যে সাধাৰণ মানুহৰ জীৱনৰ কোনো ভেলিউ নাই মানুহবিলাকে ফুটপাথ খোলা ফুটপাথতে থাকক খোজকাঢ়িবলৈ জেগা নাই ইমান আজি পানী হৈছে ইফালে এই ঘটনাটো কিয় হৈছে কাৰণ খোলা ড্ৰেইন ইয়াতোতো হ'ব ইয়াতো কালি পানী হৈছে গোটেইখন পানী হৈছে মানুহৰ ঘৰে চৰে পানী হৈছে ইফালে দোকানবিলাকত পানী হৈছে তেওঁলোকে কাউন্সিলৰকো লগ পাইছে তথাপিতো এনেকুৱা ধৰণৰ কামবিলাক এইবোৰ লগে লগে কিয় চাফা নকৰে ড্ৰেইনটো যেতিয়া বস্তুবোৰ পেলাইছে যদি লগে লগে চাফা কৰি দিলেহেঁতেন এটা খৰচতে হয় নহয় অৰ্থাৎ দুৰ্ঘটনাটোৰ লগত ক'ৰবাত নহয় ক'ৰবাত পথটো আৰু ড্ৰেইনটোৰ সম্বন্ধ আছে অকল ইয়াতে নহয় গোটেই গুৱাহাটীতে এনেকুৱা ধৰণৰ হৈ আছে য'ত ঘটনাটো হৈছে তাতো খোলা ড্ৰেইন তেওঁলোকে কৈছে আৰু কোনো মাৰ্কিং নাই
আৰু আমি চবেই জানোৱেই যে এনেকুৱা সময়ত বৰষুণ হ'ব, এনেকুৱা সময়ত বানপানী হ'ব, এনেকুৱা সময়ত ফ্লেছ ফ্লাড হ'ব। তাৰ কাৰণে চৰকাৰে কি প্ৰিকশ্যনছ লৈছে সেইটো আমি প্ৰশ্ন কৰিছোঁ। তেওঁলোকে জানে প্ৰত্যেক বছৰে হয়, গতিকে প্ৰত্যেক বছৰে হয় কিবা এটাতো ডিজাষ্টাৰ মেনেজমেণ্টে কিবা এটাতো ষ্টেপ ল'ব লাগে। ডিজাষ্টাৰ মেনেজমেণ্ট মিনিষ্ট্ৰী কি এনেই আছে নেকি? তেওঁলোকে কিয় ষ্টেপ লোৱা নাই? নিশ্চয়কৈ বৰ্তমান সময়ত এনেধৰণৰ বহুতো অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। আৰু আমি যদি যোৱাকালি সন্ধিয়া সময়খিনিলৈ উভতি যাওঁ তেন্তে আমি জানিব পাৰিছোঁ যে সন্ধিয়া সময়ত যি হৰিলাল চৰকাৰৰ পত্নী, তেওঁৰ পত্নী, ভতিজা আৰু তেওঁৰ পুত্ৰ, বৰ্তমান যি অবিনাশ চৰকাৰ নিৰুদ্দেশ হৈ আছে, আচলতে নিৰুদ্দেশ বুলি ক'ব লাগিব, তেওঁলোক বজাৰ কৰিবলৈ আহিছিল এই অঞ্চলটোত। আৰু এই অঞ্চলটোত যথেষ্ট পৰিমাণে বৰষুণ হোৱাৰ বাবে মাতৃ ঘৰলৈ গুচি গৈছিল আৰু ভতিজাক আৰু পুত্ৰক দেউতাকৰ লগত যাবৰ বাবে ৰাখি গৈছিল। আৰু তাৰ পাছতেই আচলতে দেউতাকে ৰাতি যেতিয়া ঘৰলৈ গৈছিল, ৰাতি ঘৰলৈ যোৱা সময়ত এই পথটোত, যিটো পথ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ বৰ্তমান সময়ত, এই পথটোত বানপানীৰ সৃষ্টি হৈছিল, কৃত্ৰিম বানৰ সৃষ্টি হৈছিল। আৰু কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলতে অকণমান লাইনত থাকিব, তাত মাতৃও আছে, আপুনি চেষ্টা কৰিব আত্মীয়সকলৰ ভাষ্য ল'বৰ বাবে। কিন্তু তাৰ পূৰ্বে মাতৃয়ে কিছু কথা কৈছিল, আমি সেই ভাষ্যখিনিও এবাৰ আগবঢ়াই ল'ম। সি থাকে দোকানতে থাকে, কেতিয়াবা দেউতাকে থাকে, সি নাথাকে। সি কালি মানে আজি পৰীক্ষা শেষ গৈছে, কালি পৰীক্ষা শেষ গৈছে, আজি মানে স্কুল যোৱাৰ কথা নাছিল, দেউতাকৰ লগত থকাৰ কথা আছিল। আজি এতিয়া প্ৰশাসনৰ তৎপৰতা আমি দেখা নাই, অভিযান চলাই আছে, আমি নিজে কৰি আছো নিজাকে। এতিয়ালৈ প্ৰশাসনৰ মই একো সুবিধা আমাৰ হেৰি পোৱা নাই। নিশাই জনোৱা হৈছিল, নিশা কোনোবা লোক উপস্থিত হৈছিল? নিশা সকলোবোৰ আহিছিলে। ৰাতিপুৱা চানমাৰী থানাত গ'লোঁ, তেওঁ অচি ছাৰৰ নাম্বাৰটো লৈ আহিছিলোঁ, ফোন কৰিছোঁ কিন্তু ফোন ৰিচিভ কৰা নাই। 4বাৰ মানে ফোন কৰিছোঁ, তেওঁ ফোন ৰিচিভ কৰা নাই, লগে পোৱা নাই পোৱা। তাতে গৈছিলোঁ, তাতে লগ পাইছিলোঁ। এইটো ক'ব নোৱাৰি, এতিয়া চাই লওঁ, আমি আহিছোঁ যাতে, যিহেতু চাই লওঁ। কিমান সময়লৈকে চলাইছিলে? কালি আজি আপোনাৰ 5টা 4:30 মানলৈ মই চলাইছিলোঁ। বহুতে অভিযোগ উঠাইছে যে এতিয়া 10 বাজিবৰ হ'ল, ইমান দেৰি কৰি আহিছে বুলি বহুতে অভিযোগ। দেৰি মানে চাওক, আমি থানাক লৈ গৈছোঁ, আমাৰ চানমাৰী পাৰ্টি আহিছে, দেৰি কৰি অহা নাই। আমাৰ ৰাতিপুৱা ধৰক মানুহ মিলাই কিনে আহিব লাগিব, আমি বেলেগতো যাব লাগে। যি ধৰণৰ তৎপৰতা দেখিবলৈ পাব লাগিছিল, তৎপৰতা দেখিবলৈ পোৱা নাই। চাওক, আমাৰ বেলেগতো গৈছোঁ, ৰেস্কিউ হৈছিলে আপোনাৰ উজান বজাৰতো, তাতো তাতো গৈছিলোঁ। এতিয়া ধৰক ৰাতিপুৱা গৈছে, পাৰ্টি আহিব লাগিব। এটা কলমানি নিশা উঠি গ'ল আৰু তাৰ পিছত আপোনালোকৰ মানুহ প্ৰায় 24 ঘণ্টা পাছত উপস্থিত হৈছে। 24 ঘণ্টা মানে আমাক চাওক, যেতিয়া আমাক জনাইছে তেতিয়া আমি আহিছোঁতো। আমাক ৰাতি যেতিয়া কল গৈছে তাৰপিছত আহি গৈছোঁ আমি, আমাৰ দেৰি হোৱা নাই নহয়। সন্দেহ কি কৰিছে, ক'লৈকে ভাঙি যাব পাৰে? আমি চাওঁ, এতিয়া আহিছোঁ যিহেতু আমি লাষ্টলৈকে চাই লওঁ বস্তু। ঠিক 10:35 পৰা 10:45 ভিতৰত। তাৰপিছত এইপিনে আহি আছো, চাইলেঞ্চাৰলৈকে পানী, এইপিনে আহাতে গাড়ী ৰখি দিলে বন্ধ হৈ দিব। এইপিনে আহি আছো হঠাৎ শ্লিপ মাৰি দিল। তাৰপিছত শ্লিপ মাৰি গাড়ীটো ঘূৰি ইয়াতে পৰি গ'ল। তাৰপিছত খুৰা আগতে পৰিলে, তাৰপিছত উঠি চালে ভাইটি পৰিছে। তাৰপিছত ধৰিব গ'লে, কাৰেণ্টৰ কাৰণে ধৰিব নোৱাৰিলে। তাৰপিছত বহুত সোঁত আছিল, পুৰা দলঙলৈকে পানী আছিল। তাৰপিছত মই ওপৰতে আছিলোঁ, তাৰপিছত ভাইটিক বিচাৰি গ'লো তালৈকে বাল লৈ, কিন্তু নহ'ল, তাতে পানী আছিল, মই দৌৰিবই নোৱাৰিলোঁ। তোমালোক ক'ৰ পৰা ক'লৈ গৈ আছিলা? জ্যোতিনগৰ, এইডোখৰ জ্যোতিনগৰ কয়, জ্যোতিনগৰৰ পৰা ক'লৈ গৈ আছিল তোমালোক? জ্যোতিনগৰৰ পৰা নুনমাটি যাই আছিল। নুনমাটি। 2বাৰ গৈছোঁ আমি চানমাৰী থানাত, 2বাৰ। অচি নাই, অচি নহ'লে আমি একো কৰিব নোৱাৰো। থানাৰ পুলিচ কেতিয়া গৈছে? ৰাতিপুৱা 7:30 বজাত। আমি তাতে বাট চাই আছো, কান্দি আছো। মোৰ নাতি হয় যিটো উঠি গৈছে। মই প্ৰশাসনক অনুৰোধ কৰি কৈছো বাৰে বাৰে, মোৰ নাতিটোক বিচাৰি ওলাই দিয়ক। তাৰ পিছত মই হিমন্ত ছাৰক কৈছো, যদি আপুনি শুনা পাইছে বা গম পাইছে, দুখীয়া ঘৰৰ নাতি এটা ক্লাছ 2ত পঢ়া ল'ৰা, ভৱানীপুৰ মহেন্দ্ৰ কন্দলী জাতীয় বিদ্যালয়ত পঢ়ে, মই ডেইলি তাক স্কুলত লৈ আহো। এতিয়া মই কাক ল'ম স্কুলত? মই কাক ল'ম এতিয়া? মই বাৰে বাৰে প্ৰশাসনক অনুৰোধ কৰি কৈছো, মোৰ নাতিটো ওলাই দিয়ক। কিন্তু আপোনালোকৰ তৎপৰতা যথেষ্ট সুন্দৰ, তৎপৰতা দেখিবলৈ পোৱা নাই। সেই লৈ ৰাইজৰ ক্ষোভ আছে, কি ক'ব? নাই, আমিতো লগত আছো তেখেতসকলৰ লগত। আমাৰ ৰাতিপুৱাই চাৰ্চ কৰি আছে, এতিয়া আমিও তেখেতসকলৰ লগত আছোৱে।
হ'ব হয় দিয়ক কিন্তু পুৱা যিধৰণৰ তৎপৰতা হ'ব লাগিছিল এয়া আমি দেখিবলৈ পোৱা নাই কি ক'ব নাই এই বিষয় আপোনালোকে নিজে চাওক প্ৰিয়ব্ৰত আকৌ আহিছোঁ আপোনাৰ ওচৰলৈ হয় পাবৈছা আমি যি দৃশ্যাংশ দেখুৱাই আছিলোঁ সেয়া ককাক আছিল অবিনাশ চৰকাৰৰ ককাক আছিল আৰু কেনেধৰণৰ এটা অস্থিৰ হৈ পৰিছে সমগ্ৰ পৰিয়ালটো আত্মীয়সকল কেনেধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছে হয়তো সকলোৱে বুজিব নোৱাৰিব যাৰ লগত সংঘটিত হৈছে ঘটনা তেওঁহে হয়তো বুজিব পাৰিব আৰু বৰ্তমান সময়ত বিভিন্নজন আহি ইয়াতে উপস্থিত হৈছে দাদা আমি আপোনাৰ পৰা জানিব চেষ্টা কৰিম অতি এটা শোকাবহ ঘটনা আৰু বৰ্তমানলৈকে অভিযান চলি আছে যদি কোনো সুসূত্ৰ পোৱা নাই বা কোনো উত্তৰ ওলোৱা নাই গোটেই ঘটনাটো লৈ এটা বেয়া লগা ঘটনা দুৰ্ভাগ্যজনক আৰু শোকাবহ অতিকে দুখ বিদাৰক মানে আমাৰ ইয়াত থকা এইখিনি সময়ত প্ৰত্যেকজন ব্যক্তিয়ে হয়তো সহজভাৱে ল'ব পৰা নাই আৰু ময়ো এজন পিতৃ মোৰো এজনী কণমানি আছে গতিকে মই নিজে নিজে উপলব্ধি কৰিব পাৰিছোঁ যে এনেকুৱা ধৰণৰ এটা ঘটনাত কি ধৰণৰ এক পৰিস্থিতিৰ দেউতাক পিতৃ মাতৃৰে লগতে ঘৰখনৰ হয় আৰু মই আশা ৰাখিছোঁ যে ভগৱানে এনেকুৱা ঘটনা কাৰো জীৱনতে নঘটাওক আৰু এতিয়াও মই ভগৱানৰ ওপৰত এই আশা ৰাখিছোঁ যে কিবা কাৰণত যদি শিশুটো আমি সুকলমে উদ্ধাৰ কৰিব পাৰোঁ হয়তো সেইটো বাস্তৱত সম্ভৱ নহ'ব পাৰে কিন্তু এতিয়া পিতৃ মাতৃৰ এই আশা যেন আমি এই পানীৰ বোৱতী সোঁতৰ পৰা ল'ৰাটোক পাব পৰা যায় আৰু ইতিমধ্যে NDRF বাহিনীয়েও চেষ্টা কৰিছে পিতৃয়েও ৰাতিৰ পৰা গোটেই নলাই বিচাৰি ফুৰিছে আৰু ইতিমধ্যে JCB আহিছে JCBয়ে শেষ মুহূৰ্তত চেষ্টা এটা চলাব উদ্ধাৰ কৰাবৰ কাৰণে মাথো এটাই আশা ৰাখিছোঁ যেন পিতৃ মাতৃৰ সন্মুখত সেই ল'ৰাটো সেই শিশুটো মুখখন ভাহি আছে নিশ্চিতভাৱে তেওঁ যে উদ্ধাৰ কৰিব পৰা যায় এজন পিতৃ হিচাপে ময়ো উপলব্ধি কৰিছোঁ যে কোনটো কিমান লেভেলত এই বস্তুটো মানে সহ্য কৰিব পৰা নাযায় আচলতে হয় নিশ্চয়কৈ বৰ্তমান সময়ত সকলোৱে মৰ্মাহত হৈ উঠা দেখিবলৈ পোৱা গৈছে তেওঁৰ পিতৃ আছে এবাৰ যদি হয় অতি সময়টো যদিও বা এনেধৰণৰ নহয় যে তেওঁৰ পৰা নিশ্চয় তেওঁ কথা ক'ব পৰা এটা অৱস্থাত আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম আপুনি যোৱা নিশাৰে পৰা নিজাববীয়াকৈ আপুনি বিচাৰি আছে যথেষ্ট কষ্ট কৰিছে গোটেই পৰিয়ালবৰ্গ নামি পৰিছে তথাপি আচলতে মৰ্মান্তিক হ'লেও সুধিব নালাগিলে মই আপোনাক সুধিছোঁ যে কি হৈছিল আচলতে আপুনি হাতখনো ধৰিছিল কি হৈছিল ধৰিছিলোঁ হাতখন ধৰাৰ পিছত আহি কি হাতখন যেতিয়া ধৰিলে পাপা বুলি কৈছে কোৱাৰ লগে তাক যেতিয়া হাত ধৰিলে তাৰ লগত ময়ে পৰি গ'লো নালাত পৰাৰ লগে মই আৰু তাক সি যেতিয়া পৰি গ'ল মোৰ হাতৰ পৰা সি খোল খাই গ'ল খোল খালে মই আৰু দেখা নাই 3-4 ফুট দেখা পালোঁ তাৰপিছত তাক মই দেখা পোৱা নাই তাৰ লগে মই ভাহি আহি আছোঁ বৰষুণ দি আছিল পুৰা বৰষুণ দি সেইখিনি জেগা অলপ বেয়াও আছিল তাতে চিলিপ হৈ ৰাস্তাখিনি অলপ পানী আহিছিল গম নাপায় ইমান কোন আছিল আপোনালোক মই মোৰ ভতিজা আৰু ল'ৰা তাই ইয়াক খুৱাই চুৱাই সেনেকৈ ধুনীয়াকৈ লৈ গৈছোঁ আৰু বৰষুণ পৰি আছে এইফালে ৰাস্তাটো জাম আছে সেইফালে গৈছোঁ এইফালে এটাই ৰাস্তা অহা যোৱা কৰিব দিওঁ মই ইমান জামত কোন সেইফালে গুচি যাওঁ ঘৰত সেনেকৈ ভাবিছোঁ এতিয়া আপুনি নিজাববীয়াকৈ ক'ত বিচাৰিলে মই গোটেই ৰাতি 9টাৰ পৰা ইয়াতে 9টাৰ পৰা মই ইয়াতে আছোঁ তাৰমানে ৰাতি 9টাৰ পৰা মই ঘৰত যোৱা নাই শোৱাও নাই টোপনিও মাৰা নাই গোটেই ৰাতি 9টাৰ পৰা মই নালাতে আছোঁ মই নিজে কৰিছোঁ মই নিজে নালাতে আছোঁ তাক মোক ল'ৰাটোক মোক লাগবই যেনেকৈ নহওক মই তাক ইয়াৰ পৰা যেনেকৈ নহওক মোক লাগিবই তাৰমানে ল'ৰা লৈহে মই নালাৰ পৰা যাম নহ'লে মই আৰক্ষী SDRF বাহিনীয়ে সহায় কৰিছে কিন্তু সিহঁতে অলপ দিগদাৰ কৰিছে যেতিয়া গৈছোঁ লগালগ থানাত গৈছোঁ পুলিচটো ফাজাইছে তাতে আধা ৰাতি মোক এৰি থৈ গুচি গৈছে মই ইয়াতে অকলে আছোঁ হাও তিৰি চব আমি চব ইয়াতে দৌৰি আছোঁ তাৰ সিহঁতে নাই ৰাতিপুৱা গ'লোঁ ৰাতিপুৱা লগালগ সিহঁতে মানুহ পঠালে লগালগ কামখিনি কৰিব পাৰি না লগালগ কামখিনি কৰিব মোৰ বাচ্ছা মই জানো মোৰ দুখটো মই বুজি পাওঁ যেনেকৈ কৈছে ন মোৰ পাপা কিয় মই বজাব নোৱাৰিলোঁ মোৰ দুখ মানে বহুত দুখ কলেজাটো বিষাই আছে জানে না দাদা কি কথা পাৰিম হওক আপোনাৰ লগত কলেজা বিষাই আছে মোৰ বৰ্তমান সময়ত এনেধৰণৰ অৱস্থা ঠাণ্ডা পানী যাতে চলি বুকু বিষাই মোৰ এজন পিতৃৰ মৰ্মান্তিক এয়া বিৱৰণ যে কেনেধৰণে সংঘটিত হৈছিল সমগ্ৰ ঘটনাটো আৰু এইফালে মাতৃৰ যি পৰিয়াল আত্মীয় কুটুম আছে মাতৃ আছে শোকাবহ অৱস্থা নাইকিয়া ধৰণৰ এটা পৰিৱেশ বৰ্তমান সময়ত আমি দেখুৱাই আছোঁ যে এইফালে মাতৃৰ যদি আমি পৰিৱেশ দেখুৱাব পাৰোঁ মাতৃৰ এক প্ৰকাৰ মুচকচ যোৱা যেন অৱস্থা মাতৃৰ যদি আমি পৰিৱেশ দেখাব পাৰোঁ এক প্ৰকাৰ মুচকচ যোৱা যেন অৱস্থা আৰু আনফালে দেখিবলৈ পোৱা গৈছে পিতৃ বৰ্তমান এজন পিতৃয়ে হয়তো বুজিব পাৰিব যে কেনেধৰণৰ এটা পৰিস্থিতিৰ সন্মুখীন হ'ব তেওঁৰ অন্তৰত কেনেকুৱা এটা বিষ থাকিব যে যেতিয়া
তেওঁৰ সন্তানটোৱে তেওঁক মাতিছিল যে পাপা মোক ধৰা, কিন্তু তেওঁ ৰখাব নোৱাৰিলে। হয়তো এয়া তেওঁ অস্থিৰ অৱস্থাত আছিল, তেওঁ দুৰ্ঘটনাত পতিত হৈছিল, গতিকে তেওঁ ৰখাব নোৱাৰিলে যোৱা। আৰু তেওঁ ইতিমধ্যে জনাইছে যে কেনেধৰণে তেওঁ যোৱা নিশাৰ পৰা যেতিয়া দুৰ্ঘটনা সংঘটিত হৈছিল তাৰ পাছৰ পৰাই তেওঁ আচলতে এই যিখিনি স্থান দুৰ্ঘটনা সংঘটিত স্থানৰ পৰা আৰু যেহেতু SDRF বৰ্তমান তাত চলাই আছে, অভিযান চলাই আছে, যেটো অৱস্থা সেই নলাকেইটাৰ তাৰ পৰা উদ্ধাৰ অভিযান কেনেধৰণে চলাব বা কেনেধৰণে কি হ'ব তাৰ প্ৰতি যেটো সকলোৰে দৃষ্টি এটা আছে। আপুনি তাতে আছে, আপুনি তাতে থাকক। আমি এইখিনিতে চমু বাণিজ্যিক বিৰতি ল'ম।